দিন আজি 26টা বছৰে এই নিকেতনত মই কৰ্মৰত হৈ আছোঁ আজি আনুষ্ঠানিকভাৱে তেখেতসকলে মোক সম্বৰ্ধনা জনাইছে গতিকে অনুভৱ ভাল লাগিছে বহুত দুখো লাগিছে কাৰণ আজি বিদায় শব্দটো বৰ বিষাদ গতিকে বহুত দুখ লাগিছে আমাৰ নতুন বিল্ডিংলৈ যাব বাবে 26টা বছৰ ইয়াত এতিয়া মই নিকেতনৰ উত্তৰ কামনা কৰোঁ যাতে ভৱিষ্যতে আৰু এতিয়া যি ভাল ৰিজাল্ট হৈছে আৰু ভাল হওক আৰু সকলো ছাত্ৰ ছাত্ৰীৰ জীৱন উজ্জ্বল হওক তাকে কামনা কৰিছোঁ লগতে আমাৰ নিকেতনৰ যি অনুশাসন সেই অনুশাসন সদায় একেই থাকক আৰু এই নিয়মানুৱৰ্তিতা এই পঞ্চপদী শিক্ষা যাতে ইয়াত হৈ থাকক আৰু সেইমতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত শিক্ষা গ্ৰহণ কৰক আৰু বৰ্তমান যি NEP 2020 সেই সম্পৰ্কেও আমাৰ ছাত্ৰ ছাত্ৰীসকলে গম পাইছে আৰু অতি সুখী হৈছোঁ এইবছৰ ডিজিটেল শিক্ষা আমাৰ আৰম্ভ হৈছে গতিকে ইয়াতো আগবাঢ়ি যাব ছাত্ৰ ছাত্ৰীসকল আৰু এইবাৰ মই খুব গৌৰৱান্বিত যে আজি কেইবাবছৰো আমাৰ হাওৰাঘাট শংকৰদেৱ বিদ্যা নিকেতনে কাৰ্বি আংলঙৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰি আহিছে এইবাৰ আমাৰ 4জন ছাত্ৰই বিশেষ স্থান অধিকাৰ কৰিছে গতিকে তাকে লৈ মই গৌৰৱ অনুভৱ কৰিছোঁ আৰু ভৱিষ্যতে নিকেতনখন উজ্জ্বল হওক সকলো ভালে থাকক মই তাকেই কামনা কৰিছোঁ